হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ, কিন্তু বুৰঞ্জী অধ্যয়ন তেখেতৰ একেবাৰে শূন্য। যেতিয়া ভাৰতবৰ্ষৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত পাকিস্তানৰ পৰা বাংলাদেশক এখন নতুন ৰাষ্ট্ৰ হিচাপে জন্ম দিছিলে, তেতিয়া বিজেপি দলৰ যিজন আটাইতকৈ ডাঙৰ নেতা সেই সময়ত আছিল বিৰোধী দলৰ প্ৰতি সেই সময়ৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ইন্দিৰা গান্ধীক মা দুৰ্গা বুলি কৈছিল। যদি ইন্দিৰা গান্ধী ডাঙৰীয়ানীক কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলেহেঁতেন, তেতিয়া বাজপেয়ী ডাঙৰীয়াই নিশ্চয় সুধিলেহেঁতেন। আৰু ভাৰতবৰ্ষই নতুন বাংলাদেশ সৃষ্টি কৰাৰ পিছত ইউএনত, ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনত ভাৰতবৰ্ষক যিটো যুক্তি আছিলে, কিয় আমি পাকিস্তানক দ্বিখণ্ডিত কৰিলোঁ, সেই যুক্তিটোৰ সপক্ষে সমৰ্থন দিবৰ কাৰণে, বক্তব্য ৰাখিবৰ কাৰণে সেই সময়ত ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে ইউএনলৈ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক পঠিয়াইছিলে। আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই ইউএনৰ মঞ্চত গৈ ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ সবল নেতৃত্বক সমৰ্থন জনাইছিল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি বুৰঞ্জীখিনি অধ্যয়ন কৰি লয়, এইবিলাক কথা তেওঁ নেপাতে, কাৰণ তেওঁ কমিশ্যনৰ কথা পাতে।